ঈদৰ দিনাই এজন লোকৰ ডাঙৰ সিদ্ধান্ত পবিত্ৰ ঈদৰ দিনাই ইছলাম ধৰ্ম ত্যাগ কৰিলে মুছলমান লোকে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম নলবাৰী শ্ৰী শ্ৰী পবিত্ৰ হৰি মন্দিৰত প্ৰভু শ্ৰীকৃষ্ণৰ সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ইছলাম ধৰ্মী লোকে আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ ঈদুল ফিতৰৰ আনন্দ উল্লাসৰ মাজতে এগৰাকী ইছলাম ধৰ্মী লোকে ললে এই ডাঙৰ সিদ্ধান্ত পবিত্ৰ ৰমজান মাহৰ ঈদৰ দিনাই ইছলাম ধৰ্মী ত্যাগ কৰি গ্ৰহণ কৰিলে লোকজনে হিন্দু ধৰ্ম নলবাৰীৰ 43 বছৰীয়া এই লোকজন হৈছে ৰাহুল আমিন ৰাহুল আমিনে ইছলাম ধৰ্মৰ বিভিন্ন দিশত অসন্তুষ্টি প্ৰকাশ কৰি আজি পবিত্ৰ ঈদৰ দিনাই নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ কৰে শুনক লোকজনৰ মুখেৰে মোৰ নাম ৰাহুল আমিন মই নলবাৰী বৰমৰৰ বাসিন্দা বড়ো মছজিদৰ ওচৰত ঘৰ মোৰ মই এইটোৱে বিচাৰিছোঁ যে আমাক যে কয় আল্লাহ সদায় আমাতকৈ তলৰ শ্ৰেণীৰ মানুহখিনিক চোৱা তলৰ শ্ৰেণীৰ মানুহখিনি চাই আমি কি তাতকৈ তলত যাব লাগে যিহেতু কৰ্মই ধৰ্ম আজি আমাৰ বিজেপি চৰকাৰখনে যেতিয়া কৰ্ম কৰিয়ে ধৰ্ম কৰিছে আজি সেইটো বিচাৰিছোঁ মই মোৰ চাকৰি হোৱা চাকৰি নহ'ল কাৰণ তাতে কৈছে ৰাইজে এতিয়া মোক মুছলমান ৰাইজখিনি কৈছে যে ধৈৰ্য ধৰা মোৰ ধৈৰ্য ধৰোঁতে আজিলৈকে 43 বছৰ বয়স হ'ল ধৈৰ্য ধৰোঁতে মোৰ মৰিবৰ কালে হ'ল মৰাৰ কালে হ'ল তেতিয়া আল্লাই কেতিয়াই চাব আল্লাই যদি এনেকৈ চায়ে তেতিয়াহ'লেতো মই হেৰি কৰিব নালাগিছিল আজি মোৰ চাকৰিটো কিয় বন্ধ হৈ থাকিল কিয় হেৰি হৈ থাকিল মই সেইকাৰণে কোনো ধৰ্মক নামানো মই এইটো ধৰ্ম নামানো আৰু তাতে যদি মুছলমানে যদি মোক তাৰে বাবে কিবা কৰে তাৰ দায় যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে লয় মুছলমান সমাজে যদি মোক মই যোন ধৰ্ম নাথাকোঁ তাতে যদি মোক আকৌ ক'ব নাই মোৰ এখন হোটেল আছিল দেউতাৰ হোটেল আমিন বোলা সেইখন হোটেলত মই টেবুল মুচি আছোঁ আজি 32 বছৰে মই টেবুল মুচি আছোঁ ইটো আছোঁ টেবুল মুচি কিন্তু মোৰ উন্নতি ওপৰলৈ যোৱা নাই চাওক আপোনালোকে ৰাম মন্দিৰটোৰ যেতিয়াই হেৰি কৰে সেইটো তালা মাৰে কংগ্ৰেছ চৰকাৰে আৰু ভাঙে কংগ্ৰেছ চৰকাৰে তালা খোলে কিন্তু লাগিছে বিজেপিৰ গাত কিন্তু বিজেপি আজি কৰি আছে কি সমাজ সেৱা কৰি আছে সেইটো মই প্ৰকৃতভাৱে সেইটোৱে ধৰ্ম বুলি ভাবোঁ মই তেওঁ কৰা ধৰ্মটোৱে ধৰ্ম বুলি ভাবোঁ মই ত্যাগ কৰা বুলি ধৰিলোঁ মই ইছলাম ধৰ্মৰ পৰা মই বিৰত ইছলাম ধৰ্মক মই কোনো নামানো এতিয়া মই কোনো ধৰ্ম নামানো কাৰণ মই যিটো পৰিৱেশ দেখিছোঁ তলৰ পিনে চোৱা আজি চাব আপুনি ঈদগাহত চাব নমাজ পঢ়িব যাওঁতে চাব তাতে কিমান মুছলমান মানুহে ভিক্ষা খুজি থাকে আমি তলপিনে চাওঁতে ভিক্ষা খুজিব লগা হৈছে মোৰ হোৱা চাকৰি এই ডকুমেণ্টছ আছে মোৰ লগত চাই যদি আপোনালোকে গোটেই আজিৰ পৰা মই মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও ভগৱানে মোক কেনেকৈ মোক ওপৰলৈ নিয়ে মই সেইটো চাম এতিয়া কাৰণ কিয় বিজেপি চৰকাৰেও কৈছে যে ওপৰত দেখি চোৱা তোমালোকে তলত দেখি নহয় কিন্তু ভগৱানে কয় ওপৰত দেখি চাব লাগে আমাৰ মুছলমানে কৈ তলত দেখি চোৱা ধৈৰ্য ধৰা হৈ থাকিব আজি 43 বছৰলৈ মই ধৈৰ্য ধৰি থাকিলোঁ কোনো এটা হেৰি নাহিল ফাইদা নাহিল কাৰো প্ৰেছাৰত কৰা নাই মই নিজৰ সিদ্ধান্তত কৰিছোঁ মই নলবাৰীৰ পৰা টিংকুমণি বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SN নিউজ